মোৰ ওপৰত একদম ডাইৰেক্টলি ক'লে বোলে অখিল গগৈ এবাৰ জিকিছে প্ৰত্যেকটো নামঘৰত 1.5 লাখ টকা দি। কালি লেখচোন বাপু, তুমি নিজে কৈ আছিলা বোলে অখিল গগৈক মইহে জিকাইছো। কৈছিলে নে নাই আপোনালোকে মনত পেলাওকচোন। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকে মোৰ ওপৰত সন্দেহ আনিবৰ কাৰণে, যিহেতু মই স্পষ্টকে ধৰো, গবা মাৰি ধৰো, বগৰাই দিওঁ, আৰু হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতৰ একদম খেতি কৰা হাতৰ পৰা ওলাই পলাই যাব নোৱাৰে। বুঢ়াৰ হাতত চেঙেলি পৰা বুলি যে কয়, একদম বুঢ়াৰ হাতত চেঙেলি পেলাই ধৰি দিওঁ যে মই পলাব নোৱাৰা কৰি দিওঁ। সেইকাৰণে মোক ইমান দিন তেওঁলোকে কৈ আছিলে যে মোক বিজেপিয়ে জিকাইছে। হিমন্ত বিশ্ব শৰ্মাই বোলে মোক জিকাবৰ কাৰণে শিৱসাগৰত বোলে হেৰি কৰিবলৈকে যোৱা নাই, কেম্পেইন কৰিবলৈকে। এইবাৰ আকৌ ক'লে বোলে মই শিৱসাগৰত জিকিছো চব নামঘৰ বিলাকত 1.5 লাখ টকা দি। 1.5 লাখ টকা দিছো। সেইবিলাক মোৰ পকেটৰ পইচা নহয়, সেইবিলাক অসম দৰ্শনৰ টকা। অসম চৰকাৰৰ পৰা যোৱা যিবিলাক 1.5 লাখ টকীয়া, যিটো 1.5 লাখ টকীয়া যিটো চেক, সেই চেকটো তেওঁ মোৰ এগেইনষ্টত খেলা, মই এমএলএ তাৰ, মোৰ এগেইনষ্টত খেলা এই চালফাটো কি নাম আছিলে, জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীক দিব খুজিছিলে। মই ডিচিক ধমকি লগাই, মই এমএলএ থাকোতে ইয়াত কোনে 1.5 লাখ টকাৰ চেক চালফাই বিলাব পাৰিব, ধমকি লগাই মই চব বিলাক হেৰি লৈ আহিলো, চেক লৈ আহিলো, মই নিজে বিলালো। সেইটোতে তেওঁ মাথাটো গৰম। এতিয়া বাহিৰত প্ৰচাৰ কৰি দিছে বোলে অখিল গগৈ বোলে গোটেই হেৰি কৰি দিলে, 1.5 লাখ টকা দি দিলে, কেছত দিয়া বুলি কৈছে। যদি কেছত দিছে, যদি তেওঁ কৈছে যে এইটো কাৰণে মোক বোলে কোনোবাই স্পন্সৰ কৰিছে, যদি স্পন্সৰ কৰিছে তেওঁ মতেতো আচলতে তেওঁৱে মোক জিকাইছে, তেতিয়াহ'লে তেওঁৱে স্পন্সৰ কৰিছে মোক। তেওঁতো নিজে কৈছিলে, হয়নে নহয় কওক? কৈছিলে নে নাই আপোনালোকৰ মনত পেলাওক না ভাই, চবেই মনত পেলাওক না এটা কথা। তেওঁলোকে মোক ইমান দিন কৈ আছিলে যে অখিল গগৈক বিজেপিয়ে জিকাইছো, অখিল গগৈ হিমন্তই জিকাইছো। এতিয়া কৈছে যে অখিল গগৈ কেছত 1.5 লাখ দিছে। তুমিয়ে দিছিলা পইচাটো, তেতিয়াহ'লে কেছতটো তুমিয়ে ফচিবা তেতিয়াহ'লে। এবাৰ গছত গৰু উঠা কথা কৈ অসমৰ মানুহক বুৰ্বক বনাব খুজিছে। তাৰপাছত অৰুণাচলৰ নদী বান্ধৰ কাৰণে বোলে 30,000 মেগাৱাটৰ বিজুলী উৎপাদন কৰিব, তাৰ কাৰণে অৰুণাচল 1 নম্বৰ ৰাজ্য হৈ যাব, আমি অৰুণাচলৰ লগতো কম্পিটিশ্যন কৰিব নোৱাৰিম। হেৰ' বাপু, বুজি নোপোৱা, তোমাৰ মাথাটোৰে এইটো ঢুকি পোৱা নাই। অৰুণাচলত যদি এডাল গছৰ পাতটো নদীত পৰে, সেইটো আমাৰ ব্ৰহ্মপুত্ৰতে পৰে।